তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো বৰ্তমান ভাল আৰু আহিবলগীয়া নতুন বৰ্ষটো ইয়াতকৈ যাতে ভাল হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি মই আহিছোঁ বাইহাটা চাৰিআলি কাষতে থকা মদন কামদেৱ মন্দিৰলৈ বুলি। আৰু আপোনালোকে আহিব, কাৰণ ইয়াতে আছে প্ৰায় 1000 বছৰৰ অধিক পুৰণি যিটো প্ৰত্নতত্ত্ব যুগ, সেই যুগৰ যিবোৰ শিলালিপি তথা শিলাৰ দ্বাৰা যিবোৰ নিৰ্মিত সঁজুলি, এই গোটেইবোৰ আছে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। তো বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। মদন কামদেৱ মন্দিৰ যাবলৈ প্ৰথমতে আহিব লাগিব আপোনালোকে বাইহাটা চাৰিআলি, আৰু তাৰপিছত আহিব লাগিব মঙলদৈ লাইন, আৰু মঙলদৈ লাইন সোমাই আহি কোনফালে আহিব লাগে গোটেই ভিডিঅ'টো জনাই দিম। তো বলক লেটছ গ'। তো মঙলদৈ লাইনত আহি প্ৰথমতে পাব সোঁহাতে চনু অটো এজেঞ্চি, তাৰপিছত সোমাই আহি ফিল্ডলৈ আহি দিব, আৰু ইয়াৰ পিছত যাইকে লেফ্ট যাব, লেফ্ট যাইকে তাৰপিছত একদম ৰাইট চিধা গৈকে এনেকৈ পাব সেইটো গেট, প্ৰত্নতত্ত্ব সঞ্চালকৰ দায়িত্ব অসম। তো এইটো দি সোমাই যাব ভিতৰলৈ। হাজো মন্দিৰ যোৱাৰ দৰে লাগিব অলপ, হাজো যি পোৱা মক্কা আছে এই পোৱা মক্কা যোৱাৰ দৰে লাগে। এনেকৈ গৈ আছোঁ আমি ধুনীয়াকৈ। A few moments later. তো ফাইনেলি আহি পালোঁ, আৰু তলতে গাড়ীখন থ'লোঁ, মানে ওপৰলৈকে গাড়ীখন নাযায়, মানে নিব নোৱাৰে আৰু যাব নিদিয়ে ওপৰলৈকে কিনো গাড়ী লৈ, মানে খটখটি আছে যিহেতু। তো তলৰ পৰা ধুনীয়াকৈ এনেদৰে উঠি যাব লাগিব, আৰু গৈ আছোঁ এতিয়া মদন কামদেৱ মন্দিৰ চাবলৈ। তো আপোনালোকেও দেখাম, আৰু নতুন বছৰ আহি আছে যিহেতু ইয়াত এনেকুৱা ঠাইত আহিব লাগে, বহুত বেছি ভাল লাগে। কাৰণ ইয়াতে আছে বোলে আজিৰ পৰা প্ৰায় 1000 বছৰ পুৰণি বস্তু আছে ইয়াতে। 1000, এতিয়া 1000 বেছি হৈ গ'ল চাগে, মিনিমাম 1000 বছৰ পুৰণি বুলি ধৰিব পাৰি আৰু। তো এনেদৰে চাওক কি ধুনীয়া ঠাই। আহি পালোঁ মদন কামদেৱ মন্দিৰত এনেকৈ, আৰু এতিয়া খটখটি দি উজাই যাব লাগিব ওপৰলৈ, আৰু তাৰপিছত দেখাই আছোঁ। তো বলক একদম ওপৰত যাই লগ পাই আছোঁ আপোনালোকক। বৰ্তমান মানে কোনো আহি পোৱা নাই, মই ফাৰ্ষ্ট আহিছোঁ। মন্দিৰত আহিলে এনেও বহুত বেছি ভাল লাগে, আৰু এক্সাইটেডমেণ্ট এটা ফিল হৈ থাকে মন্দিৰত যাম যিহেতু। তো মই সোনকালে আহি গ'লোঁ, বৰ্তমান কোনো আহি পোৱা নাই, আহিব। আৰু ইয়াৰ কাষতে মানে পিকনিক স্পটো আছে, আপোনালোকে আহে যদি পিকনিক খাব পাৰে ইয়াতে। কিন্তু এটাই মানে আপোনালোকৰ পিকনিক আহে যদি এটা অনুৰোধ কৰোঁ, ইয়াৰ পৰা কৰিছে মানে যাতে লেতেৰাবোৰ য'তে ত'তে পেলাই থৈ নাযায়, যিহেতু এটা মন্দিৰৰ কাষত হয়। গতিকে দি উঠিব লাগিব আকৌ শিলবোৰৰ ওপৰেৰে। তো বলক যাওঁ এতিয়া ওপৰলৈ। আৰু এইটো হৈছে এইফালে শিৱ মন্দিৰ, মানে আপোনালোকে ইয়াতে আহিকে এইবোৰ বান্ধিব পাৰে, যিবোৰ হাতত পিন্ধে এনেকৈ বান্ধি থৈ যায়, বহুতে বিশ্বাস কৰে। গতিকে আপুনি আহিকে ইয়াতে বান্ধি থ'ব পাৰে। তো আৰু এইফালে দেখাই আছোঁ কি কি আছে। তো চাওক মানে কিমান বছৰ পুৰণা বস্তু ইয়াতে এনেদৰে সংগ্ৰহ কৰি থৈছে, যিবোৰ আগৰ শিলালিপি আছিল গোটেইবোৰ মানে এনেদৰে ইয়াতে সংগ্ৰহ কৰি থৈছে কি ধুনীয়াকৈ। আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকক। চাওক মানে যিমানবোৰ শিল দেখিছে গোটেইবোৰ আগৰ, মানে 1000 বছৰ পুৰণি বুলি ক'লেও ভুল নহ'ব, ইয়াতকৈ বেছি পুৰণি হ'ব, কাৰণ ইমান আগৰ হয়। আৰু এইবোৰ থৈ দিছে ইয়াতে ধুনীয়াকৈ, আপোনালোকে ধুনীয়াকৈ চাব আহিব পাৰে। বহুত ভাল ঠাই, কাৰণ আমাৰ এইবোৰ যিবোৰ আমাৰ ঐতিহ্য মন্দিৰৰ যিবোৰ পুৰণি বস্তু, এই বস্তুবোৰ চালে বহুত বেছি ভাল লাগে। কাৰণ আমাৰ আগৰ যিবোৰ শিলালিপি বৰ্তমান যুগত কিছুমান নোহোৱা হৈ গৈছে, কিন্তু ইয়াতে গোটেই আগৰ শিলালিপিবোৰ গোটেই ৰাখি থৈছে কি ধুনীয়াকৈ। চাওক আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়া। বৰ্তমান যুগত যি মূৰ্তি বনাই এইটো চাওক, শিলেৰে বনাইছে আগৰ দিনত। এইটো চাওক শিলেৰে গোটেই নিৰ্মিত। বৰ্তমান যুগতো শিলেৰে নিৰ্মিত কৰিবলৈ বহুত সঁজুলি ব্যৱহাৰ কৰে, কিন্তু আগৰ দিনত ইমান সঁজুলি নহওঁতে ইমান সুন্দৰকৈ বনাই থৈছে চাওক। আৰু মেইন মন্দিৰটো দেখাম আপোনালোকক, মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে, কাৰণ ইমান পুৰণি স্মৃতিবোৰ যে এনেদৰে দেখা পাম। তো চাওক আৰু তলত বহিবলৈ ঠাই দিছে। এতিয়া বৰ্তমান এখন ব্লক কৰি থৈছে, ইয়াত তলত বহিবৰ বাবে। চব গোটেই শিলৰে, এইখন যোনখন দেখিছে জাপিৰ দৰে, এইটো জাপি মানে ওপৰত যি চাৰ্ট দি থৈছে এইটো গোটেই শিলৰে নিৰ্মিত। আগৰ দিনৰ সঁচাকৈ বহুত স্মৃতি। মানে চাওক পুৰণি বস্তুখিনি যেনেকৈ আছে সেনেকৈ থ'লে বহুত বেছি ভাল লাগিব, কাৰণ এইখিনি চাবলৈ গোটেই মানে যিমান ভক্তপ্ৰাণ ৰাইজ তথা গোটেই বেলেগ দেশৰ পৰাও মানুহ আহিব, কাৰণ পুৰণি বস্তু চাবলৈ সকলোৰে ইচ্ছা থাকে, কাৰণ এইবোৰ হ'ল পুৰণি, নতুন নহয়। আৰু যেনেকৈ আছে এনেকৈ থাকক, কিছুমান মানে ভালকৈ আছে আৰু কিছুমান ভাঙি গৈছে, কাৰণ ইমান বছৰ যিহেতু হৈছে, কিছুমান একদম ঠিকে আছে আৰু কিছুমান ভাঙি গৈ আছে। তো মানে যিসকলে এন্থ্ৰলজি লৈছিলে, এন্থ্ৰপলজি ক্লাছ 11-12তো থাকে আৰু মেজৰো ল'ব পাৰে, তাতে এটা শব্দ পায় প্ৰত্নতত্ত্ব, মানে সেই যুগৰে হয়। কিমান যুগৰ ভাবিছা, প্ৰত্নতত্ত্ব যুগৰ যিবোৰ সঁজুলি ব্যৱহাৰ কৰিছিল, এই সঁজুলিবোৰ গোটেইবোৰ ইয়াতে আছে। আৰু মানে ইয়াতে আছে মানে সঁজুলিবোৰ নহয়, মানে যিবোৰ বনাইছিল সেই বস্তুবোৰ ইয়াতে আছে। আৰু প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম, মানে ইয়াতে গোটেইবোৰ ৰাখি দিছে ধুনীয়াকৈ।
তো আপোনালোকে আহিব পাৰে ইয়াতে চাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে কাৰণ ইমান যুগৰ বস্তু ইয়াতে যে ৰাখি থৈছে আৰু এন্থ্ৰপলজি ষ্টুডেণ্টৰ মানে বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ তেওঁলোকে চাব আহিব লাগে বেলেগে আহিব পাৰে কিন্তু বেছিকেলি মানে প্ৰত্নতত্ত্ব যুগটো বহুত পঢ়ি থাকে যে শিলালিপি এইবোৰ যি যুগ আছিল সেই যুগবোৰৰ বিষয়টো পঢ়ি থাকে কিন্তু মেইন ঠাইবোৰ ইয়াত যেতিয়া দৰ্শন কৰিব তেতিয়া গোটেইখিনি গম পাব আৰু এনজয় এটা লিপি আপোনালোকক দেখাই আছে এইটো আৰু এইবোৰ আৰু মেইন মন্দিৰলৈ গৈ আছে এতিয়া বলক তো এতিয়া যাওঁ ভিতৰলৈ আৰু ভিতৰত দেখাই আছোঁ আপোনালোকক মানে ভিতৰত ফটো তুলিব নিষেধ ইয়াতে ফটো তুলিব নিদিয়ে দেখা ইফালে ছাইডৰ পৰা দেখাই দিছোঁ আপোনালোকক আৰু আপোনালোকে নিজে আহিলে গম পাব কিমান ধুনীয়া একদম ঠাই ঠাণ্ডা একদম পৰিৱেশ সঁচাকৈ বহুতেই বেছি ভাল লাগিছে কাৰণ ইমান ধুনীয়াকৈ এডাল থৈছে মানে আপোনালোকে নিজে আহি চালে বহুতেই বেছি ভাল লাগিব এইটো এটা স্তম্ভ মানে এইটো আধা হৈ গ'ল আধা ভাঙি গ'ল এইটো ওপৰত আছিল মানে আধা আছে কিছুমানৰ সম্পূৰ্ণকৈ আছে কিছুমান আধৰুৱা হৈ আছে আৰু পঞ্চতীৰ্থ বুলি কৈছিল যে আপোনালোকে শুনিছিলে পঞ্চতীৰ্থ হাজো পঞ্চতীৰ্থ এই পঞ্চতীৰ্থৰ এইবোৰ চিহ্ন আৰু চাওক কিছুমান বস্তু মানে মই ধৰিব পৰা নাই আৰু আপোনালোকে যদি চিনিবা কমেণ্টছ কৰি জনাব আৰু এইবোৰ চাওক গোটেই শিলেৰে নিৰ্মিত গোটেই মানে ইয়াতে বেলেগ নাই সকলো শিলেৰে নিৰ্মিত তো ইয়াতে দৰ্শন কৰিলোঁ এতিয়া আকৌ সিফালে যাওঁ মানে বহুত আছে বহুত ডাঙৰ এৰিয়া তো সিফালে যাওঁ আৰু দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ আৰু মাথাটো আছে মানে ইয়াতে আৰু এইখিনি মানে ভাঙি গ'ল কিছুমান বস্তু ভালে আছে কাৰণ যিহেতু ইমান বছৰ পুৰণা হৈছে গতিকে সকলো বস্তু ভালে নাথাকিবও পাৰে কাৰণ বহুত পুৰণা হৈ গৈছে আৰু আধা আধি ভাঙিছে আৰু আধা আধি ভালে আছে আপোনালোকে আহক ধুনীয়াকৈ চাওক তো ইফালে ধুনীয়াকৈ দৰ্শন কৰি ল'লোঁ আৰু এটা তললৈকে যাওঁ আৰু তলত এটা বোলে মিউজিয়াম আছে যদি চাব পাৰোঁ এতিয়া চাম আৰু তো এইটো মানে খোলা বহুত দেৰি হ'ব বোলে তো গৈ থাকোঁ আৰু কেতিয়াবা আহিম আৰু আপোনালোকক দেখাম এইটোৰ ভিতৰত কি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বলক গৈ থাকোঁ আৰু মানে এইকেইদিন বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই মানে ব্যস্ত আছিলোঁ বাবে অলপ কামত ভিডিঅ' দিব পৰা নাই তো বেয়া নাপাব তো ইয়াৰ পিছত মিনিমাম ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ বহুতেই বেছি ভাল লাগিছে ইয়াতে আহি অকলে আহি গ'লোঁ আৰু ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক তো চাই থাকক ভিডিঅ'টো শেষ হ'লে যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব তো আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ' লগ পাম বুলি আশা ৰাখিলোঁ আৰু লগতে নতুন বছৰ যিহেতু আহি আছে 2025 বৰ্ষ মানে বেলেগ একো নহয় মাত্ৰ এটা পিছৰ সংখ্যা চেঞ্জ হ'ব যাতে জীৱনটো অলপ সলনি হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অলপমান হ'লেও সলনি হয় তাৰে ভাবোঁ আৰু মানে 2025 চন 2024 চন এটা সংখ্যা চেঞ্জ হ'ব কিন্তু জীৱনটোৱে সেই এনেদৰে থাকি যায় গতিকে জীৱনটো আৰু ইয়াতকৈ বেছি যাতে ভাল কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিব কাৰণ জীৱনটো বৰ্তমান সময়ত বহুত কঠিন হৈ গৈ আছে সময়বোৰো গতিকে আপোনালোকে ধুনীয়াকৈ চেষ্টা কৰি থাকক আৰু জীৱনৰ সাফল্য লাভ কৰক আৰু লগতে এনজয় কৰক আৰু ইমানেই এনজয় নকৰিব যাতে লিমিট পাৰ হৈ যায় বুজিটো পাইছে গতিকে তো আজিলৈ বাই বাই